আজি এটা একেবাৰে হেলদি ৰেচিপি লৈ আহিছোঁ। মই আজি বনাম চাউলৰ গুড়িৰে লাডু, যিটো অকল এচামুচ ঘিউৰেহে বনাম। আৰু চাউলৰ গুড়িৰ যিটো হেলদি হয় ঠাণ্ডাৰ দিনত এই ধৰণে খাবলৈ খুবেই ভাল লাগে। মই এইখিনি প্ৰথমতে চালি লৈছোঁ আৰু এতিয়া মই কেৰাহীখনত মই ঘিউ তেল একো ব্যৱহাৰ কৰা নাই। ইয়াত মই অকল এইখিনি ভাজি ল'ম, কিন্তু ভাজোঁতে অলপ সময় লাগিব। গেছৰ ফ্লেমটো একেবাৰে বঢ়াই নিদিব, নহ'লে জ্বলি যাব পাৰে। আৰু লাহে লাহে এইখিনি মই ভাজি থাকিম আৰু ভাজি পেলাই যেতিয়া খুব ধুনীয়া এটা গোন্ধ আহিব, সেই সময়তে মই এটা বাটিত মই এইটো ট্ৰান্সফাৰ কৰি ল'ম। আৰু ইয়াত লৈছোঁ মই বগা তিল। যিহেতু ঠাণ্ডাৰ ছিজন, বগা তিলটো খোৱা আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই ভাল, সেইকাৰণে বগা তিলটো লৈ লৈছোঁ। আৰু এতিয়া এইখিনি মই ভাজি ল'ম। আৰু ইয়াত মই কেইটামান চফগুটি লৈছোঁ। চফগুটি দিলে তাৰ ফ্লেভাৰটো খুব ভাল আহে আৰু চফগুটিখিনিও ইয়াত ভজা হৈ যাবগৈ তিলৰ লগত। আৰু ইয়াত লৈছোঁ মই শুকান নাৰিকল, ৰুকি লোৱা শুকান নাৰিকল, এইখিনিও মই ইয়াত দি দিছোঁ। তেতিয়াও এইখিনি অলপ ভজা হৈ যাব, নহ'লে অলপ কেঁচা কেঁচা পিছত লাডুত গোন্ধাব। আৰু এইখিনিও মই বাতিটোত চাউলৰ গুড়িখিনিৰ লগতে মই এইখিনি ৰাখি দিম। একেবাৰে সহজ হয় লাডুটো বনাবলৈ আৰু খুব হেলদি হয়। আৰু এতিয়া এইখিনিৰ কাৰণে মই আজি হেৰি বনাম, গুড় লৈছোঁ। মই 3/4 কাপ মই ইয়াত গুড় লৈছোঁ, কিন্তু গুড়খিনি ইমান বেছি নালাগিলে। আৰু এতিয়া এইখিনি মই অলপ পানী দি পেলাই এইখিনি মই গলাই ল'ম। আৰু এতিয়া এইখিনি মানে চেনি চিৰাপেৰেও বনাব পাৰে, কিন্তু গুড়টো যিহেতু পূৰা হেলদি হয় আৰু ইয়াত কোনো তাৰৰ প্ৰয়োজন নাই, একো চাবৰ দৰকাৰ নাই, বহুত ইজি হয়। এইখিনি খালি যেতিয়া অলপ উতলি যাব তেতিয়া অলপ হাতেৰে চুই চাব, অলপ এটা আঠা আঠা ভাৱ হ'লেই হৈ যায়। ইয়াত কোনো তাৰৰ কোনো প্ৰয়োজন নাই। অলপ ডাঠ যেন লাগিলেই গেছটো বন্ধ কৰি দিব। আৰু এতিয়া এইখিনি ইয়াত মই লৈছোঁ অলপ ডালচেনি, মানে ইলাচি খুন্দি লোৱা পাউডাৰখিনি লৈছোঁ। আৰু এখন চাকনি লৈছোঁ, লৈ পেলাই মানে গুড়ৰ চিৰাপখিনি মই এই ধৰণে দি দিছোঁ। কাৰণ গুড়ত কেতিয়াবা অলপ কিবা কিবি থাকি যায়, সেইকাৰণে এই ধৰণে চাকনিৰে চাকি পেলাই দি দিছোঁ। আৰু এতিয়া এইখিনি দিয়াৰ পিছতে মই এইখিনি অলপ ভালকৈ লৰাই ল'ম। আৰু এইখিনি পূৰা ভালকৈ মানে মিক্স কৰাৰ পিছতহে গুড়টো ঢালিব। আৰু একেবাৰে যদি একেলগে ঢালি দিয়ে পিছত আকৌ বেছি পনীয়া হৈ যাবগৈ, এইকাৰণে ইয়াত অলপ অলপকৈ দিব। ইয়াত মই অকল এচামুচ ঘিউ ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া এইখিনি অলপ ভালকৈ মই মিলাই ল'ম ঘিউখিনি। আৰু আমাৰ ইয়াত আৰু গুড়ৰ প্ৰয়োজন হ'ব, দেখিছে নহয়, এইখিনি পূৰা শুকান যেন হৈ আছে। আৰু এতিয়া হাতখন লগোৱা নাই, কাৰণ গুড়খিনি যথেষ্ট গৰম হয়, আৰু সেইকাৰণে মই চামুচেৰেই মানে এইখিনি মিলাই আছোঁ। আৰু এতিয়া মই আৰু 2 চামুচমান মানে গুড়ৰ মানে চিৰাপখিনি দিছোঁ আৰু দি পেলাই এইখিনি এই ধৰণে মিলাই লৈছোঁ। আৰু দেখিছে নহয়, খুব সহজ হয়। আৰু এই ধৰণে বনাই থ'লে ল'ৰা ছোৱালীয়ে খাবলৈও খুব ভাল পাব, আৰু খালেও একো দিগদাৰী নহয়। আৰু এই ধৰণে অলপ মানে মিক্স কৰি চাব, যদি লাডু হৈ যায় তেতিয়াহ'লে মানে বনাই ল'ব পাৰে। আৰু এতিয়া ইয়াত মই অলপ অলপকৈ এই ধৰণে হাতত অলপ মই তেল লগাই লৈছোঁ। আৰু এতিয়া মই লাডুখিনি বান্ধি ল'ম। আৰু এয়া প্ৰথমে অলপ কোমল থাকিব, কিন্তু ঠাণ্ডা হোৱাৰ লগে লগে টান হৈ যাব। সিমানো টান নহয় যে দাঁতেৰে ভাঙিব নোৱাৰি, কাৰণ এইটো গুড়টো মই ডাঠ কৰা নাই, অকল মানে ডাঠ মানে তাঁৰ অহা নাই। মানে তাঁৰ আহিলে আকৌ লাডুখিনি পিছত ঠাণ্ডা হ'লে খাব নোৱাৰিব। আৰু এতিয়া এই ধৰণে মই গোটেইখিনি বনাই লৈছোঁ। চাওকচোন, কালাৰখিনিও খুব ধুনীয়া হৈছে। তিলখিনি দিয়াৰ কাৰণে খুব এটা ধুনীয়া এটা লুকছ আহিছে আৰু খুবেই ভাল লাগে খাবলৈ। আৰু দেখিছে ন, এইখিনি খুবেই ধুনীয়া হৈছে। এতিয়া ঠাণ্ডা হোৱাৰ পিছত মই এই ধৰণে ভাঙি পেলাই দেখাইছোঁ। চাওক, ইমান ছফ্ট হৈছে আৰু খুব ধুনীয়া হৈছে। যদি ভাল লাগে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব।